কেইদিনমানৰ আগতে আমাৰ ইয়াতে ভাওনাও হৈছিলে, তাতে ভাও লৈছিলোঁ। আৰু এদিনৰ আগত মহাৰাস আমাৰ কলাবাৰী নাট্য মন্দিৰতে মহাৰাস হৈছিলে। মহাৰাসৰ কৃষ্ণৰূপেও অভিনয় কৰাৰ সুযোগ আৰু সুবিধা লাভ কৰিছিলোঁ। মোৰ হাতৰ ৰং যোৱাই নাই এতিয়াও। গতিকে আপুনি যিহেতু সুধিছে, মই এনেই কৈহে দিছোঁ, ভুল হ'বও পাৰে, অকণমান মই কৈ দিব খুজিছোঁ। প্ৰিয়ে, অকস্মাতে আহি তোমাৰ কাৰ্যত বাধা দিয়াৰ বাবে বেয়া পালা নহয়? তেতিয়া ৰাধাই ক'ব, নাই পোৱা। তেন্তে অভিমান কৰিছা কিয়? নাই, মই তোমাৰ কলহটো ভঙাৰ বাবেহে বেয়া পালা। ৰ'বা, মই এতিয়াই তোমাৰ কাৰণে ইয়াৰে এটা নতুন কলহ তৈয়াৰ কৰি দিওঁ। এই ধৰণেই আচলতে আমি ৰাস ভাওনা সকলোখিনি কৰি আহিছোঁ। হুঁচৰি গোৱাৰ পৰা ধৰি খেলা ধূলা সকলো যাতে তেনেকৈ আগবাঢ়ি যায় আৰু নিজকে যাতে বন্দী কৰি নাৰাখে। ফ্ৰীডমটো মানুহৰ খুব প্ৰয়োজন। গতিকে নিজকে স্বাধীনভাৱে যদি আগবঢ়াই লৈ যায়, সকলোতে আগবাঢ়ি যাব পাৰিব। সেইখিনিয়ে মই ক'ব বিচাৰিম। কবিতা বুলি ক'বলৈ গ'লে ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীতি কবিতা আছে। লতি ঘটি চিনেমাখনত তেখেতে ব্যৱহৃত কৰিছিলে এটা গীতি কবিতা, খুব মোৰ ভাল লাগে। মই অকণমান গাই দিব খুজিছোঁ। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ বজ্ৰক, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে জনৈক গীতিকাৰে, অকণি আকাশ দেখো মাগে। তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লোঁ, তুমিয়েতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হ'বা। তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ, দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা। দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। ব্ৰজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। ব্ৰজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰে গীত, কলিজাৰ সঁচাখুৰ সিক্ত। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ বতাহ আৰু ব্ৰজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ, শতবাৰ প্ৰণিপাত কৰোঁ।